আজি গৰু বিহু। গৰু বিহুৰ দিনাখন আমি ৰাতিপুৱাই গৰুক গা ধুওৱা দেখি আহিছোঁ। গৰুক গা ধুওৱা সময়ত লাও বেঙেনা, লাও বুলি ক'লে জাতিলাও বেঙেনা তাৰে মালা গাঁঠি পিন্ধোৱা হয় আৰু দীঘলতি আৰু মাখিয়তী পাতেৰে কোবাই কোবাই গৰুক আশীৰ্বাদ দিয়া হয়। বছৰটোলৈ গৰুৰ যাতে অসূয়া অশান্তি অসুখ বিসুখ একো নহয় আৰু কৃষি কৰা ঘৰখনত যাতে কৃষিয়ে সকলো সময়তে কৃষিৰ জৰিয়তে উন্নতি হয়, গৰুহালে যাতে উন্নতি দিয়ে ঘৰখনক, তাৰ মংগল কামনা কৰা হয়। গৰু বিহুৰ সময়ত যি উৎসাহ আৰু উদ্দীপনা থাকে, সেই উৎসাহ আৰু উদ্দীপনা প্ৰাণত থাকে। গৰুক নোওৱাৰ সময়ত মূৰত যি তেল দিয়া হয়, শিঙত তেল দিয়া হয়, সেই শিঙত দিয়া তেল যদি চুলিত লগোৱা হয়, সেইটোৱে গৰুক কি কৰে, সেইটোৱে একেবাৰে চুলিৰ গঠন ভাল কৰে বা চুলিৰ বৃদ্ধিত সহায় কৰে মানুহৰ। এইটো এটা জনবিশ্বাস। গৰুক লৈ বহু ধৰণৰ জনবিশ্বাস আছে। গৰুক লৈ জনবিশ্বাসবোৰৰ ভিতৰত বা লোকবিশ্বাসবোৰৰ ভিতৰত যেনে গৰুক পূজা কৰা হয়। তাৰ বাহিৰেও লোকবিশ্বাস অনুসৰি বহু মানুহে বহু ঠাই ভেদে বহু মহিলাই মাহেকীয়াৰ সময়ত গৰু নুচুৱে। একেধৰণে গৰুৰ গোবৰক বহু পূজাত গ্ৰহণ কৰা হয়। আকৌ সেইখিনি বাদ দি পেলাই আমি গৰুৰ গোবৰৰ ক্ষেত্ৰত সাৰো যে উৎপন্ন হয় সেইটো বাৰু আমি জানোৱেই। গতিকে গৰুক লৈ সৰু সুৰা বহু কাহিনী থাকে। লাহে লাহে এখোজ দুখোজ দিয়া শিশু কেঁচুৱাটোৱে 2-4 বছৰ তাতকৈ ডাঙৰ হোৱা কেঁচুৱাটোৱে শিশুৱে গৰুক ভাল পায়। গৰুৰ বিভিন্ন আচাৰ, গৰুৰ বিভিন্ন কাৰ্য চাই সিহঁতে ভাল পায়, গৰুক খোৱা ভাল পায়, গৰুৱে যেনেধৰণে আচৰণ কৰে সেইবোৰ চাই ভাল পায়। গৰুক সৰু সৰু ল'ৰা ছোৱালী বেছিভাগে যেতিয়া প্ৰথম মাতিবলৈ শিকে, তেতিয়া বেলেগে যেতিয়া গৰুক দেখুৱাই দিয়ে, তেতিয়া হাম্মা বুলিয়ে বহুতে দেখুৱাই দিয়ে। এই যে গৰুক লৈ যিবোৰ নিয়ম নীতি আছে, তাৰ ভিতৰত গৰুক ন-পঘা পিন্ধোৱাও এটা ৰীতি। গৰুক ন-পঘা পিন্ধোৱা ৰীতিটো আৰু গৰুৰ গাত বিচনীৰে বাহ দিয়া ৰীতিটো এটা অন্যতম গৰু বিহুৰ দিনা পালন কৰিব লগা ৰীতি। তাৰ বাহিৰেও সন্ধিয়া যেতিয়া গৰু গোহালিলৈ অনা হয়, তেতিয়া আমি যিবোৰ ঠাইত থাকোঁ, এই ঠাইত আমি দেখি আহিছোঁ যে তাত ধোঁৱা এটা দিয়া হয়। এই ধোঁৱাটোত কি কৰা হয় যে বাঁহৰ চচৰ পৰা আৰম্ভ কৰি আৰু তাত বহুত কিবা কিবি দিয়ে, যেনে আমি ইয়াত বেহু বুলি কওঁ। এই ধৰণৰ কেইবাবিধো বস্তু দি তাত ধোঁৱা এটা প্ৰস্তুত কৰি বিচনীৰে বাহ লগাই আনি গৰুক ন-পঘা পিন্ধাই থোৱা হয়। বহুতে গৰুৰ গাত এই বিচনীৰ বাহ দিয়াৰ পিছৰ পৰাহে আচলতে বিচনীৰ বাহ লাগে বুলি বহু লোকবিশ্বাস অনুসৰি আমি বিচনীত বাহ দিয়া যিটো প্ৰথা, বহাগ বিহুৰ এই দিনটোৰ পিছৰ পৰাই আচলতে গৰু বিচনীৰে বাহ সন্ধানকৈ দিয়া হয়। যি নহওক, গৰু যে আমাৰ জাতীয় জীৱনৰ প্ৰাণ আৰু এই শান্ত প্ৰাণীবিধে যে আমাৰ কৃষিমুখী মানুহখিনিৰ সৈতে সাঙুৰ খাই আছে, কৃষিমুখী মানুহখিনিৰ সৈতে যে গৰু এটা কাহিনী হৈ প্ৰতিদিনেই আমাৰ সংগ দি আহিছে, সেইটো কিন্তু অন্যতম কথা। তাৰ বাহিৰেও গাখীৰক লৈ আমি বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুতৰ যিবোৰ প্ৰণালী, সেইবোৰো দেখি আহিছোঁ। এই খাদ্য প্ৰস্তুতৰ প্ৰণালীবোৰতো গাখীৰৰ সন্ধালনী ব্যৱহাৰ নাইবা গাখীৰ খোৱাৰ যিবোৰ
মানে কাৰ্য, যেনে দৈ চিৰা খোৱা, তাত বহুতে গৰু গাখীৰেতো খায়। গতিকে এনেকুৱা ধৰণৰ যিবোৰ নিয়ম নীতি ৰীতি নীতি অসমীয়া সমাজত এইবোৰে পালন কৰি অহা আমি দেখোঁ। যি নহওক, বাপতিসাহোন বহাগ বিহুটোৰ লগত গৰুৰে এৰাব নোৱাৰা সম্পৰ্ক। কৃষিমুখী সভ্যতাৰ ই যেন এটা বৰ ডাঙৰ আশীৰ্বাদ যে আমি অন্তত গৰু আজিও দেখি আছোঁ, নাইবা গৰুক লৈ ৰীতি নীতি পালন কৰিবৰ কাৰণে আমি আজিও সেই একেই উৎসাহ আৰু উদ্দীপনা অনুভৱ কৰোঁ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা দিলোঁ। বহাগ আহিছে, বহাগে ৰং আনিছে, ৰঙালীৰ কোলাই কোলাই সেই ৰংবোৰ প্ৰতিখন ঘৰলৈ যাওক, প্ৰতিখন ঘৰৰ নতুন দিন আৰম্ভ হওক বহাগৰ গৰু বিহুৰ দিনাৰ পৰাই।